সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলো পাঠক, দৰ্শক, শ্ৰোতা। কিতাপখন উন্মোচন কৰিবলৈ আচলতে কমল, ডিম্পী বাৰে বাৰে কৈ আছে আৰু সুমীৰ ৰহমান তেখেতেও বাৰে বাৰে কৈ আছে, কিন্তু সময়টো তেনেকৈ নিমিলে। মোৰ তথাপিতো মাজতে মিলাই দিছোঁ। 5টা বজাৰ পৰা এই 6টা বজালৈ নিউজ পঢ়িছোঁ। আমাৰ নৱজিৎ বৰঠাকুৰ আছে। এতিয়া আকৌ মোৰ 7টা 45ৰ পৰা লাইভ শ্ব' আছে। গতিকে মই বেছি দীঘলীয়া নকৰোঁ, চমুকে এইখিনি কৈ পেলাই যাম। মূল কথাটো হ'ল, ভাৰত এক জীৱন্ত সভ্যতা। ভাৰতৰ বিষয়ে এখন আচলতে ক্ষুদ্ৰ কলেবৰত ভাৰতৰ বিষয়ে লিখাৰ প্ৰয়াস কৰিছে লেখিকা সুমী ৰহমানক অভিনন্দন জনাইছোঁ। কিতাপখন উন্মোচন হ'ল বুলি ঘোষণা কৰিছোঁ। আৰু সুমী ৰহমানে আদৰণি ভাষণ ৰাখোঁতে কৈছে যে সুখৰ সংজ্ঞাৰ কথা কৈছে। আপোনালোক যে ইয়ালৈ আহিছে, আপোনালোক কিয় আহিছে? নিজকে সুধি চাইছেনে? আপোনালোকে সুধি চোৱা নাই চাগে। কিয় আহিছে? অলপ কিবা ভাল লাগিব বুলি আহিছে, হয়নে নহয়? সেইটোৱেতো সুখ মানুহৰ, নে নহয় বুলি ক'ব খোজে? বাইদেউসকল, আপোনালোকে শুনি আছেনে? আমাৰ দ্বাদশ স্কন্ধ ভাগৱতত এটা শ্লোক আছে, সুখায় কৰ্মাণি কৰোতি লোকহ। সুখায় মানে সুখ, কৰ্মাণি মানে কৰ্ম, কৰোতি মানে কৰে, লোকহ মানে এই পৃথিৱীত। এই পৃথিৱীত সকলো মানুহেই সুখ পাবলৈ কাম কৰে। আপুনি মই যি কৰোঁ সকলো সুখ পাবলৈ কৰোঁ। এই যে সুমী ৰহমানে কিতাপখন লিখিছে, কিয় লিখিছে? সুখ পাবলৈ লিখিছে। আৰু এইখন কিতাপ যিয়ে পঢ়িব, সি কি পঢ়িব? কিবা এটা নতুন শিকিম, কিবা এটা ৰিৱাৰ্ড পাম। আমি গোটেই জীৱনটো, এতিয়া আমি কোৱা কথা নহয় বা মই কোৱা কথা নহয়, গোটেই জীৱনটো আমি সুখৰ সন্ধান কৰোঁ। আৰু সেই সুখৰ সন্ধানতেই আপুনি মই ইয়ালৈ আহিছোঁ, গ্ৰন্থমেলালৈ গ্ৰন্থ কিতাপ কিনিবলৈ মানুহ আহিছে। গতিকে এই সুখ বিচৰাৰ যিটো প্ৰক্ৰিয়া, তাৰ মাজত মই আপোনালোকক এটা টিপছ দিওঁ। আমি যিহেতু প্ৰত্যেকজন মানুহৰে জীৱনৰ উদ্দেশ্য হ'ল সুখৰ সন্ধান, গতিকে মানুহ এজনক লগ পালে এটা হাঁহি দিব, যাতে সেই মানুহজনক আপুনি বেলেগ একো দিব নোৱাৰে, এটলিষ্ট এটা হাঁহি দিছে। আপুনি যেতিয়া হাঁহি এটা দিব, সেই মানুহজনেও আপুনি তেওঁৰ মুখতো এটা হাঁহি আহি যাব। গতিকে আমি মানুহক তাৎক্ষণিকভাৱে দিব পৰা বস্তুটো হ'ল এটা হাঁহি। মানুহজনৰ মুখত আমি দিব পাৰোঁ, হাঁহি বিয়পাই দিব পাৰোঁ। সকলো মানুহৰে, চব মানুহে, ইয়াত থকা মানুহবিলাক যে চব সুখী, কাৰো একো প্ৰব্লেম নাই, তেনেকুৱা নহয়। চবৰে কিবা নহয় কিবা প্ৰব্লেম আছে। কাৰোবাৰতো অলপ, চবেই নিজৰ প্ৰব্লেমটো অলপ বেছি ডাঙৰ বুলি ভাবে, কিন্তু সকলোৰে সৰু নহয়, ডাঙৰ নহয়, কিবা নহয় কিবা প্ৰব্লেম আছে। গতিকে আমি সকলোৱে চেষ্টা কৰিব লাগে যে প্ৰব্লেমত থকা মানুহজনক এটা হাঁহি উপহাৰ দিওঁ। দীঘলীয়া নকৰোঁ, এইখিনিকে আজি শুভেচ্ছামূলক বক্তব্য হিচাপে দিলোঁ। পুনৰবাৰ সুমী ৰহমানলৈ শুভেচ্ছা আগবঢ়ালোঁ। আৰু এবাৰ সুমী ৰহমানৰ কাৰণে হাত চাপৰি বজাই দিয়ক।